অসমৰ মুখ্যমন্ত্ৰীগৰাকীক কেৱল মাত্ৰ আছুৱে নহয়, এয়া অসমৰ ৰাইজৰ আহ্বান মৰ্মে সদৌ অসম ছাত্ৰ সন্থাই লগত থাকি এসময়ত জাতীয় নায়ক আখ্যা দিছিলে। কিন্তু আজিৰ বৰ্তমানৰ যিটো পৰিস্থিতি, অসমৰ যিটো পৰিস্থিতি, এই পৰিস্থিতিয়ে নিশ্চয় সেইগৰাকী ব্যক্তি অসমৰ প্ৰকৃতাৰ্থত জাতীয় নায়ক আছিল নে এগৰাকী খলনায়কহে আছিল। তেখেত যে এগৰাকী বিজেপিৰ ভিত্তস্বৰূপ হৈ অসমৰ ৰাইজক শাসন কৰিব বিচাৰিছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত আজি যিটো অৱস্থা হৈছে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়াসকলৰ প্ৰভুত্বক লৈ, তেওঁলোকৰ নিজৰ ভাষা সংস্কৃতি কলা কৃষ্টিক লৈ যি ভাবুকি আহিছে, এই ক্ষেত্ৰত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰশাসন ব্যৱস্থাটোৱে উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণক বিভিন্ন কাৰ্যপন্থাৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰৰ আহ্বান মৰ্মে দমন কৰি ৰাখিব বিচাৰিছে। আমি এই ক্ষেত্ৰত অসমৰ যিগৰাকী ব্যক্তিক জাতীয় নায়ক বুলি সকলো ৰাইজে জানে, আজিৰ তাৰিখত সদৌ অসম ছাত্ৰ সন্থাই নহয়, কেৱল মাত্ৰ সমগ্ৰ অসমৰ ৰাইজে সেইগৰাকী ব্যক্তিক খলনায়ক হিচাপে জানে, জাতীয় নায়ক তেখেত নহয়। ত্ৰিপুৰাত যি আন্দোলন চলি আছিল, আন্দোলনৰ সময়ত নেছো উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সন্থা প্ৰতিবাদকাৰী খবৰ ল'বলৈ যোৱা সময়ত নেছোক আবদ্ধ কৰি ৰাখিলে প্ৰশাসনে, আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা মুজং ভট্টাচাৰ্য ডাঙৰীয়া সেই তাত আছিল, উপস্থিত আছিল, আবদ্ধ কৰি ৰাখিলে নেছোৰ সমগ্ৰ টীমটোকে। আৰু এই ক্ষেত্ৰত আজিৰ তাৰিখত দেখিবলৈ পাইছোঁ যে গভৰ্ণমেণ্টে ৰজাঘৰীয়াই প্ৰতিবাদকাৰীসকলৰ ওপৰত যি তালিবানী এটা সন্ত্ৰাস আৰম্ভ কৰিছে, যি হিটলাৰীগিৰি চলিছে, এই হিটলাৰীগিৰি আমি কেতিয়াও সহ্য নকৰোঁ। আমি এটা কথাই বিচাৰোঁ, নাগৰিকত্ব সংশোধনী বিধেয়ক 2016 বাতিল হ'বই লাগিব। আৰু যদি ৰজাঘৰীয়াই যদি এই প্ৰতিবাদকাৰীসকলক বা গণতান্ত্ৰিকভাৱে আন্দোলন কৰা প্ৰতিবাদী কণ্ঠসমূহক যদি বাধা দিব চেষ্টা কৰে, তেতিয়াহ'লে আমি কিন্তু ছাত্ৰ সন্থাই ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। কাৰণ আমি অসমীয়া, আমাৰ অসমীয়াৰ তেজ আছে, আমি খিলঞ্জীয়া হয়, আমি ধৰ্মৰ নামত ৰাজনীতি নকৰোঁ। আমি সকলোৱে একত্ৰিত হৈ 71 চনৰ পিছত অহা প্ৰতিজন বহিৰাগতক অসমৰ পৰা খেদিব লাগিব। আৰু ৰজাঘৰীয়াই এই ক্ষেত্ৰত যদি ব্যৰ্থ হয়, আমি কিন্তু ছাত্ৰ সন্থাই বহি নাথাকিম।